হাতু সন্থাৰ নিকৃষ্ট কাণ্ড শৌচালয়ত খাদ্য ৰান্ধি খোৱালে খেলুৱৈসকলক সৰু সজাই ষ্টেডিয়ামৰ শৌচালয়ত খেলুৱৈৰ বাবে ৰন্ধা হৈছিল খাদ্য জাকিৰ হুছেইন একুৱেটিক ষ্টেডিয়ামৰ খেলুৱৈৰ বাবে শৌচালয়ত ৰন্ধা খাদ্য প্ৰস্তুত কৰিছিল এগৰাকী মহিলা অভিভাৱকে পোহৰলৈ আনিলে এই ভয়ংকৰ ঘটনাটো আয়োজকৰ নিকৃষ্ট কাণ্ডৰ ভিডিঅ' দেখাৰ পিছতে ক্ষোভ অভিভাৱকৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে ক্ষমা বিচাৰিলে অসম হাতুৰ সন্থাই খাদ্য প্ৰস্তুতৰ দায়িত্বত আছিল কামৰূপ জিলা হাতুৰ সন্থা সাহা উপাধিৰ এজনে যোগান ধৰিছিল খাদ্য দৈনিক 500 খেলুৱৈৰ বাবে শৌচালয়ত ৰান্ধিছিল খাদ্য প্ৰস্তুত কৰোতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অভিভাৱকৰ এই ঘটনাৰ পিছতে খাদ্য যোগানৰ ঠিকা অন্য প্ৰতিষ্ঠানক দিয়া হৈছে উল্লেখ্য যে খেল মন্ত্ৰী বিশ্বজিৎ দৈমাৰে উদ্বোধন কৰিছিল উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীৰ খাদ্য যোগান ধৰিছিল সাহা কোম্পানীয়ে কোনো ধৰণৰ আমাৰ ইয়াতে অপচৰ্চা নহয় এটো আছিল দেখুৱাব গৈছে আমাৰ ষ্টুডেণ্টৰ খেলৰ কাৰণে খেলৰ খাবলৈ আহি আৰু খানা বনাৰ এয়া চাওক আপোনাৰ এয়া চাওক এই বিলাহী চাওক এইবোৰ বিয়াই চাওক আৰু ইপিনে চাওক এই মিনিট আপোনাৰ প্লেচমেণ্ট আপোনাৰ এয়া চাওক লেটিন পইচা লাগি আছে কিন্তু মানুহ ভাল বস্তু দিয়ক এয়া চাওক এই চাওক লেটিন এই গু চাওক দেখিলে এটা ৰাখিছে ষ্টক এয়া আসলে মানে পয়জনি হৈ মৰিব লাগে নেকি এই চামুচ চাওক আৰু এইফালে দেখুৱাইছে এইফালে আৰু এইফালে এয়া চাওক লেটিন নাই নাই চামুচ মাৰি এই বাচন এই বাচন পাইছে না মেম পাইছে এই চাওক এইটো হ'ল আপোনাৰ লেটিন আৰু লেটিনত আপোনাৰ এই চাওক সব বস্তু ইয়াত ৰাখিছে এইখিনি কৰকচোন চাওক আচলতে হাজোৰে প্ৰতিবাদ কৰিছে আচল সুইমিং এছ'চিয়েশ্যনে তেওঁলোকে পইচা লওক এই চাউল চাওক এই চাউল ইয়াত থৈছে ইয়াত দুধৰ কাৰণে ইয়াত চাবৰ কাৰণে এইটো কোনো ধৰণৰ আমাৰ ইয়াতে অপচৰ্চা নহয় এইটো আছিল দেখুৱাব গৈছে আমাৰ ষ্টুডেণ্টৰ খেলৰ কাৰণে খেলৰ খাবলৈ আহি ল'ৰা ছোৱালী আৰু এইটো আন্দোলন নকৰ আৰু ইয়াত চাওক ইয়াত পানী এই চব কণী পচি আছে দেখিলে আৰু আকৌ ইয়াতে দেখাইছো পানী দেখাইছো দেখো না ইয়াতে চব নাই কিমান লেতেৰা এটা মানুহ খাই নেকি এনেকে কৈ আছো নহয় আমি আৰু খানা বনাৰ ইপিনে চাওক এই লেটিন চাওক 3000 per person per student লৈছে আৰু ফিউচাৰ এটা আছে কাৰণ তেওঁলোকে এটা কিবা ভাবি কেনে আজি খেলিব আহিছে তেওঁলোকেতো বেক ষ্টৰিটো গম নাপায় ন তেওঁলোকে খেলিব যাতে ফিউচাৰ SGFI খেলিব পাৰে নেশ্যনেল খেলিব পাৰে আৰু যদি এই খানাটো যে আমাৰ চাওক নেশ্যনেল লেভেলৰটো বাদে দিয়ক এতিয়া ৰিজনেলতো যদি এই খানা যদি দিছে চাই লওক না আপুনি দেখাইছে ন ভিতৰখিনি গোটেই আছে আৰু নাম কাৰ্ড CMৰ নাম লৈ কেনে এইবিলাক বনাই আছে সব গুচি গ'ল পলাইছে মই দেখাও ৰ'বা দেখাই দিয়ক মেম দেখাই দিয়ক সব পলাইছে ইয়াৰ পৰা সব পলাই গৈছে সব পলাল আমি মানে হাল্লা কৰি লাভ নাই ন সব পলাইছে আচলতে কালি যিটো ঘটনা হ'ল আমি যেতিয়া এনকুৱাৰী কৰিলোঁ আমাৰ দৃষ্টিগোচৰ হ'ল আমি নিজে গৈ চালোঁ হয় তাত আধা ঘণ্টাৰ ঠিক আগত তেওঁলোকে এই বস্তুবিলাক ৰাখিলে য'ত ৰাখিব নালাগে আৰু তেনেকুৱা ঠাইত ৰাখিলে আমি নিজেও নাখাওঁ এতিয়া লেবাৰ যিকেইজনে কাম কৰি আছে তেওঁলোকে ৰাখিলে বুলি কৈছে এনকুৱাৰীত যিসকলে গোটেই বস্তুটো চোৱা চিতা কৰি আছিলে তেওঁলোকে কয় আমুকে ৰাখিলে গতিকে এইটো এটা ইটোৰ পৰা সিটোলৈ এই বস্তুটো মানে দুখ ঠেলাৰ ব্যৱস্থা কৰিছে কিন্তু আমি অসম হাতুৰ সন্থাই এটা কথা স্পষ্টভাৱে এতিয়াও কৈছোঁ যিহেতু আমি অসম হাতুৰ সন্থাই গোটেই ষ্টেট টুৰ্ণামেণ্টখন ইয়াত পাতিছোঁ ইয়াৰ হোষ্ট যিটো ডিষ্ট্ৰিক্ট কামৰূপ জিলা হাতুৰ সন্থাই এই ব্যৱস্থাখিনি আচলতে কৰে অসম হাতুৰ সন্থাই আহি আৰু ইয়াত কোনে ক'ত খানা বনাব আলুগুটি পিঁয়াজৰ হিচাপ আমি নাৰাখোঁ আমি গোটেই টুৰ্ণামেণ্টখন আমি ভাল কৰিব বিচাৰোঁ গতিকে হোষ্ট ডিষ্ট্ৰিক্ট হিচাপে তেওঁলোকে কামখিনি কৰিছিল তেওঁলোকেও হয়তো অজানিতে কামখিনি বেলেগ কোনোবাই কৰিছে কিন্তু এটা ভুল হৈছে ভুল হোৱাটো আমি স্বীকাৰ কৰিছোঁ সেই ভুলটো তেনেকুৱা ধৰণৰ য'ত গৈ তেওঁলোকে যি অলপ সময় কাৰণে ৰাখিলেও সেইটো ভুল হৈছে সেই ভুলটো আমি নতশিৰে স্বীকাৰ কৰিছোঁ তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ সকলোৰে ওচৰত মই মুখ্যমন্ত্ৰীক ইয়াত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ তেখেতে যিহেতু আমাৰ এজন দক্ষ মুখ্যমন্ত্ৰী মই বুলি ভাবোঁ গতিকে তেওঁলোকে এই ইছ্যুটো চাওক যিহেতু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা আছে ইয়াত খানা খাই যদি বছৰি এনেকুৱাই হৈ আছে এবাৰ আমি দেখিলোঁ বুলিহে নেদেখাকেওতো তেনেকৈ হৈ আছে কোনো চকুত ধৰা পৰিলে বুলি আনহাইজেনিক বস্তু ছাত্ৰ ছাত্ৰীৰ লগত হাইজিনটো এটা একদম দৰকাৰী বস্তু গতিকে এই বস্তুটোৰ ওপৰত কিবা এটা কৰক নহ'লে আমি গাৰ্জেনে হয়তো আমি এখন লিখিত দিব লাগিব য'ত নেকি এই এছ'চিয়েশ্যন চেঞ্জ হ'ব লাগে ভাল আহক যিয়ে খুৱাব পাৰে ল'ৰা ছোৱালীক খুৱাবতো পাৰিব লাগেই
য'ত ফ্ৰী আঁচনি আমাক দি আছে, পইচা দিয়াৰ পিছত আমি কেলে ৩,০০০ টকা পইচা দি আমাৰ ল'ৰা ছোৱালীয়ে এই গেলা বস্তুবোৰ খাব লাগে। আমি এই সন্দৰ্ভত কথা পাতিবলৈ পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক উৎপল হালৈৰ সৈতে। উৎপল, পোহৰলৈ আহিছে নিকৃষ্ট কাণ্ড, শৌচালয়ত ৰন্ধা খাদ্য খাবলৈ দিয়া হৈছিলে খেলুৱৈসকলক। এই নিকৃষ্ট কথা সংঘটিত হৈছে সৰুসজাই ষ্টেডিয়ামত। চাওক, আমি দুপৰীয়াৰ পৰা সেই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ আৰু উল্লেখ কৰিছিলোঁ পূৰ্বৰ বাতৰি যে কিদৰে শৌচালয়ত সেই দৃশ্য দেখি এক প্ৰকাৰ ঘৃণ লাগে বা টেলিভিশ্যনত দেখিয়ে মানুহৰ ঘৃণ উপজি গৈছে বা ছ'চিয়েল মিডিয়াত দেখি ঘৃণ উপজিছে, য'ত ব্যৱহাৰিকভাৱে যি চোৱা যায় যে সেইসমূহ খাদ্যই কিন্তু খেলুৱৈয়ে খাইছে। উঠি অহা যিসকল খেলুৱৈ আছে, যিসকলে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিৰ্বাচিত হ'ব, সেই খেলুৱৈক সেইসমূহ খাদ্য খোৱা হৈছে। এতিয়া সেই গোটেই ঘটনাৰ পিছত বহুকেইটা গুৰুত্বপূৰ্ণ কথা পৰলৈকে আহিছে। তাৰ ভিতৰত অন্যতম হৈছে যে বেয়াগুম এই বিভাগটোৱে যি চোৱা যায় যে 15 বছৰে একেখন কমিটিয়ে চলাই আছিলে আৰু ঠিক একেদৰে তেখেতসকলে কামৰূপ জিলাৰ গাত পিনে দোষটো পেলাই পিনেহে তেখেতসকলে কাটি খাইছে এক প্ৰকাৰ, বা সেই স্থানৰ পৰা তেখেতসকলে এক প্ৰকাৰ স্থানান্তৰিত হৈ কৰাৰ কথা উল্লেখ কৰিছে। মোৰ লগত যিসকল লোক আছে, এইসকল অভিভাৱক আৰু কিছু খেলুৱৈও আছে যে একোজন খেলুৱৈৰ পৰা 3,000 টকাকৈ সংগ্ৰহ কৰিছিলে আৰু সেই ধনৰাশি হৈছে 500জন খেলুৱৈৰ পৰা সংগ্ৰহ কৰি প্ৰায় 15 লক্ষাধিক টকা। আৰু সেই 15 লক্ষাধিক টকাৰ উপৰিও বাহিৰৰ পৰা আমাৰ হাতত থকা খবৰ অনুযায়ী যে 15 লক্ষাধিক টকা বিদেশৰ পৰাও এই খেলৰ বাবে তেখেতসকলে আনিছে আৰু ঠিক একেদৰে 3 লক্ষাধিক টকা নামৰূপৰ এজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰিছিলে। যিসকল ব্যক্তিয়ে কালিৰ দিনটোত এই খাদ্যসমূহ দেখিছিলে তেখেতসকলে আছে আৰু তেখেতসকলৰ পৰা কিছু কথা জনাৰ বাবে চেষ্টা কৰিম যে যিহেতু ভিডিঅ'টো বনোৱা সময়ত আপোনালোক আছিলে, কি এটা পৰিৱেশ কওকচোন। আচলতে হতাশাত ভুগিছোঁ যে এনেকুৱা এটা পৰ্যায়লৈ যাব খেল বিষয়টো আৰু খেলৰ লগত জড়িত বিষয়সমূহ যে ইমান পৰ্যায়লৈ যাব ইমান আচৰিত ধৰণে পাইছোঁ। যোৱাকালি যেতিয়া আমি আছিলোঁ, হঠাৎ দেখিলোঁ যে এজন মানুহে চিঞৰ বাখৰ কৰি আছিলে। চিঞৰ বাখৰ কৰা কি হ'ল বোলে, আহকচোন চাওক, সি দাদা মানে ৰান্ধনীশালটোৱে আপোনালোকে চাওক। দেখোঁ যে আপোনালোকে বিশ্বাস নকৰিব, এটা বাথৰুমৰ ভিতৰত, লেট্ৰিনৰ ভিতৰত, য'ত নেকি তাৰমানে আপোনাৰ লেট্ৰিন শুকাই কৰাল বান্ধি গৈছে, তেনেকুৱা ঠাইত আপোনাৰ বস্তুখিনি আছে। তানকি খোৱা বাল্টিঙৰ পৰা আৰম্ভ কৰি গোটেই বিভিন্ন সামগ্ৰী পেলাই থোৱা আছিল। মানে আপোনালোকে দেখিলে কদৰ্য আৰু ইয়াৰ ভিডিঅ'টো দিয়া গৈছে আৰু ভিডিঅ'টো দিলেও দেখা পাব। পৰৱৰ্তী সময়ত এই বিষয়ে আমি কামৰূপ জিলাৰ সভাপতিক আমি অৱগত কৰিলোঁ, কিন্তু তেখেতে ওপৰলৈ নাহিলে। ওপৰলৈ নহাৰ পিছত তাৰপৰা যিয়ে নহওক আমাৰ সদৌ অসম কামৰূপ ছুইমিং সন্থাৰ সম্পাদক ডাঙৰীয়া আহিল। তেখেতে আহি ক'লে ঠিক আছে, এইটো বিষয়টোৰ লগত আমি এটা মানে এইবোৰ আমি মানে বাধা দিম যে এইটো হ'ব নালাগে। কিন্তু পিছদিনা আকৌ ৰাতিপুৱা আমি আকৌ আহি দেখা পালোঁ যে সেই পৰ্যায়ত ঠাইখিনি সলনি কৰিছে, কি মানুহ সেই একেটাই আছে আৰু সেই একেই বাথৰুমৰ পৰা পানী আনি মাছ মাংস ধুইছে, ধুই লৈ আকৌ বনাই আছে। পৰৱৰ্তী পৰ্যায়ত আমাৰ যিজনে ফেচবুক লাইভ কৰিছিল তেওঁক মাতি আনি তেওঁক ভাবিছিল যে দুআষাৰ কিবা। তাৰপিছত আমি গোটেইবোৰ গাৰ্জেন আহিলোঁ তেওঁলোকক কথা বতৰাবোৰ খুব সুবিধাজনক নাপালোঁ। তাৰে এজনে আমাক অলপ কথাটো এনেকুৱা ধৰণৰ ক'লে যে আমি অসমীয়া নহয়, অসমীয়া জাতীয়। আৰু দেখিলোঁ আৰু এটা বিশেষকৈ মন কৰিবলগীয়া, এই বিষয়টোত আমি লাগি থকাৰ কাৰণে আমাৰ যিটো ডাইভিং খেল আছিল এই খেলটো পিছুৱাই দিছে। তেওঁলোকে কৈছে ডাইভিং খেলটো কেতিয়া হ'ব তেওঁলোকে নজনাই হৈ গ'ল। অৱশেষত যেনিবা কোনোমতে আমাৰ ডাইভিং খেলটো আৰম্ভ হ'ল। কিন্তু এটা কথা কওঁ, যিটো হৈছে আমি খুব হতাশাত ভুগিছোঁ। এনেকুৱা হ'ব নালাগিছিল, কিয়নো এই বস্তুটোৱে আমাৰ আহি থকা প্ৰজন্মৰ খাদ্যটো এটা মূল বস্তু শিশুসকলৰ কাৰণে, আৰু সেই খাদ্যটোৱে যদি ইমান অপৰিৱৰ্তিত আৰু তাত ক'বলগীয়া কি আছে। খেলুৱৈৰ লগত চৰম এক প্ৰকাৰ হেতালি কৰিছে, সম্পূৰ্ণৰূপে হেতালি যে এইটো হেতালিটো এওঁলোকৰতো এওঁলোকে প্লাছ আমাৰ ডিপাৰ্টমেণ্টেও কৰিছে। আজিৰ পৰা 2 বছৰ আগতে আমাৰ খেলৰ ৰেট আছিল, ইয়াতে এডমিশ্যন কৰাৰ কাৰণে আমাৰ 3,000 আছিল, আজিৰ দিনটোত 12,000 হৈ গ'ল। তেওঁলোকে দোহাই দিছে যে আমি কোচক পইচা দিওঁ, যেতিয়া আমি ষ্টেডিয়ামতো পইচা দিব লাগে। এইটো কেনেকুৱা ধৰণৰ সিদ্ধান্ত ক'ব নোৱাৰোঁ। এতিয়া কথা হৈছে এই ছুইমিং খেলটো সৰ্বসাধাৰণ দুখীয়া মানুহৰ কাৰণে নহয়। 12,000 টকা দি আমি এডমিশ্যন লওঁ, তাৰপিছত আকৌ খেলৰ কাৰণে 3,000 টকা। তাৰ খেলৰ কাৰণে 3,000 মানে আমাৰ ডাইভিঙৰ আমাৰ ল'ৰা ছোৱালী কম কাৰণে আমাৰ 19জন ষ্টুডেণ্ট আছে, তাৰে নেশ্যনেল পৰ্যায়ৰ ষ্টুডেণ্ট আছে। যোৱাবাৰ নেশ্যনেলত তেওঁলোকে মেডেল পাই আহিছে। গতিকে আমাৰ 19জন ষ্টুডেণ্ট আছে। সেই 19জন ষ্টুডেণ্ট থকাৰ কাৰণে তেওঁলোকে আমাৰ পৰা 2,000কৈ লৈছিলে। 2,000কৈ লোৱাৰ উপৰিও আমাক তেতিয়া ক'লে যে তেওঁলোকে স্পৰ্টিং টি চাৰ্ট দিব, খাদ্য আমাৰ তালিকাত থাকিব। কিন্তু খেল হোৱাৰ 2 দিন আগতে আমাক ক'লে যে নাই আপোনালোকে আৰু এটা ক'লে স্পৰ্টিংটোৰ নামতো 250 টকাকৈ দিব লাগিব। এতিয়া চাওক, এজন সৰ্বসাধাৰণ মানুহে এই ইমান দাম হোৱাৰ পিছতো 12,000 টকা জইণ্ট ফিজ, তাৰ 2 দিন আগতে আৰু এখন ক্লাব গেমছ হৈছে, তাতো 2,000 টকা দি ল'ৰা ছোৱালীবোৰে খেলিছে। এতিয়া আজিৰ দিনটো 3,000 টকাকৈ, আৰু তাৰপিছত খেলৰ নামতো আৰু স্পৰ্টিঙৰ নামত আৰু এতিয়া আজি আমাৰ ডাইভিঙৰ ল'ৰা ছোৱালীখিনি কামৰূপ জিলাৰ যিটো আমাৰ জাৰ্চি, সেই জাৰ্চিটো নিপিন্ধাকৈ আমাৰ ল'ৰা ছোৱালীখিনি অৱতীৰ্ণ হৈছে যে আমি আচলতে জাৰ্চি নাপালোঁ। 250 টকাটো ডাঙৰ কথা নহয়। আমি প্ৰটেষ্ট এইকাৰণে কৰিছোঁ যে এইটো এটা সীমাহীন তাৰমানে আচলতে দুৰ্নীতি বুলিয়ে ক'ব লাগিব। এই দুৰ্নীতিৰ কাৰণে আচলতে আমি প্ৰতিবাদ কৰিছোঁ। এক প্ৰকাৰ সকলো ফালে লুণ্ঠন চলিছে এই ছুইমিঙক লৈ। আৰু বাইদেউ কেইগৰাকী মানে জানিব বিচাৰিম, বাইদেউ কি হৈছে গোটেইখিনি কথা? কালিতো কথাটো গম পালে আপোনালোকে অলৰেডি। কালি সেইখিনি মানে আমি প্ৰটেষ্ট কৰিছোঁ, মানে ফুল্লি প্ৰটেষ্ট কৰিছোঁ। আমি বাৰু ওচৰৰে, আমি বাৰু ঘৰৰ পৰা আনি ভাল খাদ্য খোৱালোঁ। এই বাহিৰৰ পৰাতো আহিছে ল'ৰা ছোৱালীবোৰ খেলিবলৈ, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। তেওঁলোকে কি হ'ব পাৰে, কালি যদি এই খাদ্য খায় বা ল'ৰা ছোৱালীকেইটা বেমাৰত পাৰে, আজি সিহঁতে কেনেকৈ ছুইমিং কৰিব?
বিশেষকৈ পায়খানা যদি হৈ থাকে ল'ৰাটো বাৰ বাৰ ইমান মানে আনহাইজেনিক খাদ্য খায় তেওঁলোকে কেনেকৈ ছুইমিং কৰিব কি কৰিব আপোনালোকে ভাবকচোন এইবিলাক কামটো কৰিব নোৱাৰে তেওঁলোকে যদি এই পাৰ্টিটো এক্সচেঞ্জ কৰি এটা জেগাৰ পৰা এটা জেগাত লৈ গৈছে মোৰ মতে তেওঁলোকক হাইচমেণ্ট দিবৰ কাৰণে তেওঁলোকে এইটো টোটেলি চেঞ্জ কৰিব লাগিছিলে তেওঁলোকক বন্ধ কৰি দিব লাগিছিল যে তোমালোকক আমাক নালাগে তোমালোকক ব্ৰেণ্ড কৰি দিছোঁ আমাক তোমালোকক নালাগে আমি বেলেগৰ পৰা হ'লেও আনি খুৱাম কিবা এটা ফল মূলকে খুৱাই দিয়ক কথা নাই কিন্তু তেওঁলোকে এক্সচেঞ্জ কৰি তেওঁলোকক উঠাই দিলে নাই ওপৰত আকৌ আজি এইটো চাইডে দি দিলে আৰু মানি নলয় কথাটো তেওঁলোকে কৈছে এজনেতো কৈছে ন যে নাই 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 এইটো ঠিকেই চাফা পানী দি আছে কিন্তু আমি অলৰেডি ভিডিঅ' কৰি থৈছোঁ কেনেকৈ চাফা পানী হ'ব মানে মোৰ মতে আৰু পইচা যেতিয়া ইমান লৈছে অন্ততঃ ল'ৰা ছোৱালীকেইটাৰ স্বাস্থ্যৰ কথা ভাবি খাদ্যটো ভাল দিয়ক স্বাস্থ্যসন্মত খাদ্য এটা দিয়ক ভাল জেগাত বনাওক আমাৰ ষ্টেডিয়ামখন ইমান ডাঙৰ সৰু সজাই ষ্টেডিয়াম এখনত কিটচেন এটা নোলাবনে এই দিবৰ কাৰণে এইখিনি বনাই দিব নোৱাৰে ভাল জেগাত বাৰু যদি নোৱাৰে ইমান পইচা লোৱাৰ যুক্তি নাই নহয় পইচা কিয় লয় পইচা দিবই নালাগে চব অল পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক মাক দেউতাকে নিজে নাখায়ো ভাল খাদ্য খুৱায় নোখুৱাই জানো ভাল খাদ্য খুৱায় তেতিয়াহ'লে তেওঁলোকে য'ৰ পৰা হ'লেও যোগাৰ কৰি কিনি ভালকৈ খানাটো খুৱাব তোমালোকে পইচা নল'বা খানাও নোখোৱাবা মোৰ মতে মই ডাইৰেক্ট কৈছোঁ যিগৰাকী বাইদেৱে গোটেই ভিডিঅ' সংগ্ৰহ কৰিছিলে সেই বাইদেউগৰাকী আছে বাইদেউ কালি ভিডিঅ' সংগ্ৰহ কৰাৰ সময়ত কেনেকুৱা এটা পৰিৱেশ দেখিছিলে একদম অস্বাস্থ্যকৰ পৰিৱেশ সেই পৰিৱেশটো দেখা পালে নিজৰ ল'ৰা ছোৱালীকেইটা বা আমি গাৰ্জেনখিনিয়ে যে তাৰ পৰা আহাৰ গ্ৰহণ কৰিছোঁ সঁচাই একদম দুখ লগা অৱস্থা গতিকে তেওঁলোকে এই বস্তুটো আচলতে তেওঁলোকে চাব লাগিছিল কিন্তু তেওঁলোকে গা সৰা মনোভাৱ হৈছে পুৰা গা এৰিছে তেওঁলোকে আৰু যেতিয়া আমি তেওঁলোকক মাতি আনি গোটেই তথ্যখিনি দিছিলোঁ তেওঁলোকে গোটেইখিনি পলাই পত্ৰং দিছিলে পিছত আজিও তেওঁলোকে বস্তুটো মানি লোৱা নাছিলে আপোনালোক অহা কাৰণে আপোনালোকক অৱগত কৰোৱাৰ কাৰণে আমাক প্ৰথমটো আমাৰ ডাইভিংটো বন্ধই কৰিব ওলাইছিলে কৈছিল যে ডাইভিংটো ইয়াৰ অন্তৰ্ভুক্ত নহয় বুলিয়ে তেওঁলোকে কৈছিলে কিন্তু আমি কোৱাৰ পাছত থ্ৰেটেনিং দিয়া আৰম্ভ হৈ গৈছে হয় তেনেকুৱা বুলিয়ে ভাবোঁ আৰু শেষ মুহূৰ্তত তেওঁলোকে যেনিবা খেলখন অনুষ্ঠিত কৰিলে কিন্তু মই ইয়াৰ দ্বাৰা ইয়াকে জনাব বিচাৰোঁ যে অনাগত ভৱিষ্যতলৈ এই পৰিৱেশ যাতে আৰু দ্বিতীয়বাৰ নহয় তেওঁলোকে যাতে এইখিনি চকু দিয়ে আৰু যিখিনি মাচুলৰ কথা মোৰ সতীৰ্থসকলে কৈছে সঁচাই তেওঁলোকে বহুতখিনি বঢ়াই দিছে যিটো আগতে যেনেকুৱা আছিল এতিয়া বহুতখিনি বঢ়াই দিছে একোজন ছাত্ৰ ছাত্ৰীৰ পৰাই ৩,০০০ টকাকৈ লৈছে য'ত নেকি আমি প্ৰটেষ্ট কৰাৰ কাৰণে ডাইভিঙৰখিনি 1,000কৈ কমাই দিছিল কিন্তু বাকীবোৰ প্ৰত্যেকবোৰৰ পৰাই ৩,০০০কৈ লৈ আহিছে সেই হিচাপে তেওঁলোকে খাদ্যৰ যিখিনি কৰিলে সেইটো অতিকৈ শোচনীয় বুলি মই ভাবোঁ এই বাইদেউগৰাকীয়ে এই গোটেই খবৰখিনি ৰাইজৰ মাজলৈকে আনিলে বা সামাজিক মাধ্যমত তেওঁ ভিডিঅ' দিলে দিয়াৰ পিছতে এই গোটেই খবৰ পৰলৈকে আহিলে উল্লেখ কৰিছোঁ যে সৰু সজাইত থকা যি জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্স আছে ইয়াতে এটা বিয়াগুম কেলেংকাৰী চলি আছে তাৰ ভিতৰত যি ধৰণৰ খাদ্যক অখাদ্য হিচাপে খোৱাৰ এটা প্ৰস্তুতি চলিছে য'ত 500 ছাত্ৰ ছাত্ৰী যিসকলে সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীৰ পৰা খেলুৱৈ আহিছিলে 160টা ইভেণ্টত তেখেতসকলে যোগদান কৰিছিলে আৰু তাত যদি নিৰ্বাচিত হয় তেতিয়াহ'লে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিৰ্বাচিত হ'লেহেঁতেন তাৰ বিপৰীতে যি চোৱা যায় যে ড্ৰাইভিঙৰ কথা কোৱা হৈছে অৰ্থাৎ সাঁতোৰতো দুটাকৈ ইয়াতে ভাগ থাকে এটা হৈছে ড্ৰাইভিং আৰু আনটো হৈছে সাঁতোৰ ড্ৰাইভিং খেলখন যেতিয়া এখেতসকলে এখেতসকলৰ ল'ৰা ছোৱালী আছিলে আৰু ড্ৰাইভিং খেলৰ ল'ৰা ছোৱালীৰ মাক দেউতাক বা গাৰ্জেনো যেতিয়া চকুত পৰিলে কথা পৰলৈ অহাৰ লগে লগে সেই খেলখন বন্ধ কৰি দিবৰ বাবে এটা তেখেতসকলে উপক্ৰম কৰিছিলে কিন্তু সংবাদ মাধ্যমৰ উপস্থিতিতহে তেখেতসকলে সেইখিনি কাম কৰিব নোৱাৰিলে নহ'লে তেখেতসকলে এক প্ৰকাৰ থ্ৰেটেনিং দিয়া আৰম্ভ কৰিছিলে যি সাঁতোৰ সন্থা 15 বছৰ ধৰি একেখন কমিটিয়ে ৰাজত্ব কৰি আছে তেখেতসকলে খালি ক্ষমা খুজিছে কিন্তু কামৰূপ জিলাৰ যিয়ে দায়িত্বত আছিলে তেখেতসকলে এতিয়াও সংবাদ মাধ্যমৰ বা কেমেৰাৰ মুখ খোলা নাই বা মুখত আগত আহিব বিচৰা নাই যেতিয়া আমি তেখেতসকলে সংবাদমেল সম্বোধন কৰিছিলে আমি সুধিছিলোঁ যে আপোনাৰ লগত এতিয়া কামৰূপ জিলাৰ কোনো লোক কিয় নাই তেতিয়া তেখেতসকলৰ দায়হৰা মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছিলে প্ৰতিজন খেলুৱৈৰ পৰা 3,000 টকাকৈ সংগ্ৰহ কৰিছিলে আৰু সেই ধনৰাশি একেবাৰে যি জল পটপট হৈছে তাতেই 15 লাখ টকা তাৰ বিপৰীতে বহুকেইটা স্পন্সৰ আছে আবু ধাবিৰ পৰা এটা বৃহৎ অংকৰ ধন অহা বুলি আমাৰ হাতত নিশ্চিত তথ্য আছে তাৰ বিপৰীতে নামৰূপৰ এটা প্ৰতিষ্ঠানৰ পৰা প্ৰায় 3 পৰা 5 লাখ টকা লোৱাৰ পৰা নিশ্চিত তথ্য আছে এইসকল অভিভাৱকে সকলোৱে জানে কিন্তু ক'ব নোৱাৰে কাৰণ ক'লে তেখেতসকলৰ সন্তানগৰাকীক এই স্থানৰ পৰা উলিয়াই দিব পাৰে বা বয়কট কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা অৰাজকতাময় বা এটা তেখেতসকলে হিংস্ৰ পানীৰ দৰে এটা ব্যৱহাৰ কৰে এনে ধৰণৰ কথাৰ বাবে তেখেতসকলে মুখ খুলিব নোৱাৰে আমি ভিতৰ ভাগত গৈ যেতিয়া সংবাদমেল কৰিব বিচাৰিম বা যাব বিচাৰোঁ তেতিয়া তেখেতসকলে ক'ব নোৱাৰে তেতিয়া তেখেতসকলে বাহিৰলৈকে আহি পিনেহে ক'ব লগা হৈছে তেনেকুৱা এটা পৰিৱেশ অসম সাঁতোৰ সন্থাত যি এই বিয়াগুম কেলেংকাৰী চলি আছে এতিয়া কেঁচুখান্দতে এসাপ ওলাইছে য'ত খাদ্যক লৈ ওলাইছিলে খাদ্যৰ পিছত এতিয়া ধনৰাশিৰ হৰলুকি সেইসমূহ কথা পৰলৈকে আহিব প্ৰত্যেক দিনে নিজৰ ইচ্ছামতে তেখেতসকলে যোগদানৰ ফিজ মাচুল বঢ়াই গৈছে 2,000ৰ পৰা 12,000লৈকে বঢ়াই দেখিলোঁ